গতিকে আমি এতিয়া পুনৰ এটা নতুন টপিক আৰম্ভ কৰিছো জাষ্ট বিফোৰ আমাৰ যিটো আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰা হৈছিল তাৰ আগ মুহূৰ্তত ব্ৰিটিছ কৰ্তৃপক্ষই আকৌ এটা নতুন টেকনিক পলিচি ৰুল চলালে সম্প্ৰদায়ৰ মাজত বিভেদ আনিবলৈ। এইটো হৈছে সাম্প্ৰদায়িক বাটোৱাৰা 1932 চনত। এই বিষয়টো আমি এতিয়া পঢ়িম। এই বিষয়টো জনাৰ সময়ত আমাৰ কিছুমান কথা জানিলে আমাৰ ভাল হ'ব। গতিকে কমিউনেল এৱাৰ্ডৰ ধাৰণাটো বা সাম্প্ৰদায়িক বাটোৱাৰা মানে কি সকলোৱে এই বিষয়টো জানিব পাৰিব। কোনে ঘোষণা কৰিলে, কেনেকৈ কৰিলে, এই কথাটো আমি ইয়াত জানিম। ইয়াৰ লগত আৰু এটা কথা আছে, পুনে চুক্তি, পুনা পেক্ট, এইটোত কি হৈছিলে এইটো এটা পৃথক বিষয় ইয়াৰ লগত সোমাই আছে। আৰু সাম্প্ৰদায়িক বাটোৱাৰাৰ লগত ইয়াৰ কি সম্পৰ্ক হৈছিলে, এই ক্ষেত্ৰত মহাত্মা গান্ধীৰ কি ভূমিকা আছিলে, সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰাৰ লগে লগে গান্ধীজীয়ে কেনেকৈ তেওঁৰ কাৰ্যসূচীবিলাক চলাই নিছিলে। গতিকে এইটো বস্তু সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যাৰ বিষয়টো বস্তু পুৰা দখল আছে। গতিকে কাৰোবাৰ দখল আছেনে নাই আমি প্ৰশ্নবিলাক কৰিলেহে গম পাম। যে এনেকুৱা প্ৰশ্ন আহে যে কমিউনেল এৱাৰ্ড তোমালোকে শুনিছানে আগতে শব্দটো? বোলে শুনিছো। যদি শুনি আছা শুনিছো, যদি শুনা নাই তেতিয়াহ'লে বোলে নতুনকে পাইছো। গতিকে আমি ভালকে পঢ়িব লাগিব। বা মহাত্মা গান্ধীৰ পুনে চুক্তিৰ কথা তোমালোকে আগতে জানিছিলানে? যদি নাই জনা আজি জানিব পাৰিম। এইবিলাক বস্তু আমাৰ পাঠটোৰ বিষয়ৰ লগত জড়িত হৈ আছে। লগতে আন এটা বিষয় সোমাই আছে যে আইন অমান্য আন্দোলনৰ পটভূমিটোৰ লগত কমিউনেল এৱাৰ্ড অৰ্থাৎ সাম্প্ৰদায়িক বাটোৱাৰা কেনেকৈ জড়িত হ'ল আৰু ই কেতিয়া কোনে ইয়াক ঘোষণা কৰিছিলে। বিশেষকৈ ৰামছে মেকডোনাল্ডৰ কথা আমি পাম। 1932 চনত ব্ৰিটিছ তেওঁ প্ৰধানমন্ত্ৰী আছিলে। বিভাজন আৰু শাসন নীতিৰ যোগেদি কমিউনেল এৱাৰ্ড ঘোষণা কৰি সংখ্যালঘু সম্প্ৰদায়ক, পিছপৰা হিন্দু জাতিক পৃথক নিৰ্বাচনী মণ্ডল প্ৰদান কৰাৰ কথা কেনেকৈ কৈছিলে সেই বিষয়টো আমি এতিয়া চাম। গতিকে সকলোৱে একবাৰ তোমালোকৰ পাঠ্যপুথিখন পুনৰ অলপ চাই লোৱা, তেতিয়ালৈ আমাৰ গোটেই প্ৰেজেণ্টেশ্যনটো ৰেডি হৈ যাব। একবাৰ চাই লোৱা কি আছে। সাম্প্ৰদায়িক বাটোৱাৰাৰ প্ৰথম লাইনটো দিছে এনেকে। আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিলে। পালোনে নাই? ইয়াত দুটা বস্তু স্পষ্ট হৈ গ'ল যে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কোনে কৰিলে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে। কেতিয়া কৰিলে? 1932 চনত। এইটো এটা প্ৰশ্ন উত্তৰ ইয়াত সোমাই আছে। আমি এতিয়া আগতে নাজানিছিলো যদিও এতিয়া গম পালো। গতিকে সেই সময়ত যেতিয়া ঘোষণা কৰিছিলে তেতিয়া গোটেই অস্থিৰ হৈ আছিলে ভাৰতবৰ্ষ আইন অমান্য আন্দোলনৰ কাৰণে। আৰু আইন অমান্য আন্দোলনক ইংৰাজীত কি বুলি কয় কেতিয়াবা শব্দটো আহি যাব পাৰে, চিভিল ডিছঅবিডিয়েন্ট মুভমেন্ট। এই লাইনকেইটা অতি দৰকাৰী। কোনে ঘোষণা কৰিলে, কেতিয়া ঘোষণা কৰিলে, সেই সময়ৰ পৰিস্থিতি কেনেকুৱা আছিল। নেক্সট লাইনটোত আমি কৈছো যে ব্ৰিটিছসকলৰ বিভাজন শাসন নীতিয়ে এক নতুন ৰূপ লাভ কৰিলে। অৰ্থাৎ ব্ৰিটিছে ডিভাইড এণ্ড ৰুল পলিচিৰে ভাৰতবৰ্ষ শাসন কৰি আছিলে আৰম্ভণিৰ পৰা, একেবাৰে যেতিয়া ব্ৰিটিছ প্ৰশাসন আৰম্ভ হৈছিলে।
এটা ডাঙৰ ঘটনা আমি পাই গৈছিলোঁ, ডিভাইড এণ্ড ৰুল পলিচিৰ বংগ ভংগ নিচিনা আঁচনি আহিছিলে। সেই একে আঁচনি এতিয়া সাম্প্ৰদায়িক বাটোৱাৰাটো এটা ব্ৰিটিছসকলৰ বিভাজন আৰু শাসন নীতিৰ নতুন ৰূপ, টাইপটো সলাই দিলে। ইয়াৰ যিটো ট্ৰেণ্ডটো বেলেগ হৈ গ'ল। ব্ৰিটিছসকলে ভাৰত শাসন কৰিছিলে ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে, গতিকে সাম্প্ৰদায়িক বাটোৱাৰাৰো এটা ইয়াৰে অংশ হিচাপে তেওঁলোকে নতুন ৰূপত ভাৰতীয় সমাজৰ মাজত বিভাজন সৃষ্টি কৰাৰ উদ্দেশ্যে লৈ আহিছিলে। মানে কি বুজাইছে সাম্প্ৰদায়িক বাটোৱাৰাই? সম্প্ৰদায়ৰ ভিত্তিত বাটোৱাৰ কৰিব, ভাগ ভাগ কৰিব, নামটোতে সোমাই আছে বিভাজনৰ কথা। যেনে কোন ক্ষেত্ৰত ভাগ ভাগ কৰিব? শিখ, খ্ৰীষ্টান, মুছলমানৰ বাবে যিসকল সংখ্যালঘু সম্প্ৰদায় আছে তেওঁলোকক পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰা কথা কৈছে। ইলেকশ্যন হলে সকলোৱে দেশত এতিয়া এটা ইলেকশ্যন হয়, হয়নে নহয়? বৰ্তমান সময়ত সকলো লোকে ভোট দিয়ে একেবাৰে, কিন্তু তেওঁলোকে কৈছে পৃথক পৃথক ইলেকশ্যন হ'ব, পৃথক পৃথক নিৰ্বাচন মণ্ডল থাকিব। তাৰ কাৰণে যিবিলাক সংখ্যালঘু লোক, শিখ, খ্ৰীষ্টান, মুছলমান, এটা বেলেগ ধৰণৰ বিভাজন ৰাজনীতি আৰম্ভ কৰিছে। এই সম্প্ৰদায়কেইটা মনত ৰাখিব লাগিব, শিখ, খ্ৰীষ্টান আৰু মুছলমান। পৃথক নিৰ্বাচনী মণ্ডল দিয়াৰ কথা কৈছে, অৰ্থাৎ এই সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰৰ ভোট নিজৰ সম্প্ৰদায়ৰ প্ৰাৰ্থীকেই দিব পৰাৰ ব্যৱস্থা কৰা হৈছিল। অৰ্থাৎ তেওঁলোকে ভোট দিব নিজৰ মানুহক, শিখ বা মুছলমানসকলে নিজৰ প্ৰাৰ্থী থাকিব তেওঁলোকৰ, আৰু তেওঁকে ভোট দিব, এই ব্যৱস্থা কৰি দিব। ঠিক তেনেকে অন্যান্য যিবিলাক পিছপৰা শ্ৰেণী আছিলে তেওঁলোককো সংখ্যালঘু হিচাপে গণ্য কৰি তেওঁলোককো পৃথক নিৰ্বাচন কেনেকে সুবিধা কৰিব পাৰি ব্যৱস্থা কৰিলে। ইয়াৰ যোগেদি কি হ'ল যে আমাৰ দেশখনত তেতিয়াতো প্ৰধান দুটা সম্প্ৰদায় আছিলে বেছিকে, হিন্দু আৰু মুছলমান। ইয়াত পিছপৰা হিন্দু জাতি তথা দলিত যিবিলাক অস্পৃশ্য বুলি সমাজক জ্ঞান কৰিছিলে তেওঁলোকো সংখ্যালঘু হিচাপে জ্ঞান কৰা হৈছিল, আৰু তেওঁলোককো সমাজত মূলধাৰাৰ পৰা পৃথক কৰি ৰখাৰ এটা ব্যৱস্থা এই সাম্প্ৰদায়িক বাটোৱাৰাত ঘোষণা কৰা হ'ল। ঘোষণাৰ লগে লগে কি হৈছে, সকলোকে হিন্দুসকলৰ পৰা পৃথক কৰা এটা ৰাজনীতি আৰম্ভ হৈছিল। অৰ্থাৎ ব্ৰিটিছে বিচাৰিছিলে যে সকলো পৃথকে পৃথকে থাকক, হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান চব একগোট হৈ থকাৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে, একতা আছে। গতিকে ভাগ 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 চবকে ভাগ কৰি দিওঁ, সকলোকে সুবিধা দিওঁ, তেতিয়া আমি দুৰ্বল হৈ যাব আৰু তেওঁলোকৰ শাসন কৰাত সুবিধা হ'ব। গতিকে কমিউনেল এৱাৰ্ডত দলিত পিছপৰা হিন্দু জনগোষ্ঠীক পৃথক নিৰ্বাচক মণ্ডলী দিয়া হৈছিল, আৰু এই ব্যৱস্থাই তেওঁলোকৰ হিন্দু সমাজৰ পৰা আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ আমি দেখা পালো। আৰু এই কথাবিলাক বিৰোধিতা কৰিবলৈ সেই সময়ত কংগ্ৰেছৰ প্ৰধান নেতাবিলাক জেলতে আছিলে। ব্ৰিটিছে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰাৰ আগতেই তেওঁলোকক জেলত ভৰাই দিছিলে, আৰু গান্ধীজীও সেই সময়ত ক'ত আছিলে? কাৰাগাৰত আছিলে। আৰু এই কথা জানিব পাৰি এই ঘোষণাৰ বিৰোধিতা কৰিলে তেওঁ, যে সমাজত এনেকৈ ভাগ ভাগ পৃথক পৃথক সম্প্ৰদায় ভাগ কৰি ব্ৰিটিছে কি কৰিব বিচাৰিছে, আমাৰ দেশখনক ভাগ কৰি পেলাই শাসন কৰাৰ যিটো কৌশল, ষড়যন্ত্ৰটোক তেওঁ বিৰোধিতা কৰিলে, আৰু কাৰাগাৰৰ পৰাই আমৰণ অনশন কৰিলে গান্ধীজীয়ে। গান্ধীজীৰ স্থিতি কি আছিলে? অতি স্পষ্ট যে এই কমিউনেল এৱাৰ্ড কোনো কাৰণতে এলাও কৰা নহ'ব, আৰু যদি সেইটো নকৰে তেতিয়াহ'লে গান্ধীজীয়ে আমৰণ অনশন কৰিছে জেলৰ ভিতৰত। ফাৰ্ষ্ট আনটু ডেথ বুলি কৈছে। আৰু গান্ধীৰ এই আন্দোলনক দলিত সমাজক মূল হিন্দু সমাজৰ অংশ হিচাপে মান্যতা দিবলৈ ব্ৰিটিছক বাধ্য কৰিবলৈ চেষ্টা কৰিছে। আৰু এই ধৰণে তেওঁ পুনে চুক্তিৰ জৰিয়তে এইটো আহিব এতিয়া পালনি, অন্য হিন্দুৰ লগত দলিত সকলকো যুটীয়া নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰাত
সফল হৈছিল। আমি কৈ আছিলো পুনে চুক্তি পৰীক্ষাত আহিব পুনে চুক্তি কি বা পুনা চুক্তি কোন চনত 1932 চনত পুনা চুক্তি গান্ধীজীয়ে সফল হৈছিল যে সমাজত একেবাৰে পিছপৰা কিছুমান লোক আছে যাক অস্পৃশ্য বুলি কয়, মানুহে ঘিণ কৰে, হৰিজন বুলি কয়। এই চাফা চিকুণ কৰা কিছুমান সম্প্ৰদায় লোক আছে সমাজত, তল শ্ৰেণী বুলি জ্ঞান কৰা, এই সকল লোককো মূল সমাজৰ অংশ হিচাপে স্বীকৃতি দিবলৈ গান্ধীজীয়ে বাধ্য কৰালে ব্ৰিটিছক। আৰু সেইকাৰণে তেওঁ যি আমৰণ অনশন কৰিছিলে তাৰ অংশ হিচাপে গান্ধীৰ এই আন্দোলনত এইটো দলিত সমাজক মূল হিন্দু সমাজৰ অংশ হিচাপে মান্যতা দিবলৈ ব্ৰিটিছক বাধ্য কৰাই পুনে চুক্তিৰ সফল ৰূপায়ণ হ'ল। আৰু তেওঁলোককো যুটীয়া নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰাৰ কথা পুনে চুক্তিত উল্লেখ আছিল। গান্ধীয়ে আমৰণ অনশন কৰাৰ কাৰণেহে পুনা চুক্তি হ'ল। যদি গান্ধীজীয়ে জেলত সোমাই আছো বুলি একো নকৰিলেহেঁতেন তেতিয়াহ'লে সমাজত আৰু ভয়ংকৰ বিভেদ আহিলেহেঁতেন। গতিকে পুনা চুক্তি কি আকৌ এবাৰ মই কৈ দিছো, এইটো আহি থাকে, আকৌ আহিব, যে সমাজৰ পিছপৰা যিবিলাক একেবাৰে দলিত লোক আছে তেওঁলোকক পৃথকে নিৰ্বাচনী মণ্ডলী নালাগে। আমাৰ হিন্দুৰ মূল সুঁতিৰ মানুহক যেনেকে এক নিৰ্বাচন মণ্ডলী দিছে, একেটা নিৰ্বাচন মণ্ডলীতে যুটীয়া নিৰ্বাচন জইণ্ট ইলেক্টৰেটত অন্তৰ্ভুক্ত কৰা হয়। আৰু এই ব্যৱস্থা হিন্দু সমাজৰ ঐক্য আৰু সংহতিৰ কাৰণে অতি জৰুৰী আছিল। গতিকে আমাৰ লগতে থাকিব, আমাৰ যিটো ইলেকশ্যন হ'ব যুটীয়াভাৱে, কাৰো কাৰণে পৃথক পৃথক প্ৰয়োজন নাই, তেওঁ এইটোৱে কৈছে। সেইকাৰণে পুনা চুক্তিত এই কথাটো উল্লেখ আহিলে। পুনা চুক্তিৰ আৰু এটা ফল হ'ল ব্ৰিটিছসকলে যিটো সাম্প্ৰদায়িক বাটোৱাৰাৰ মূল ভেটি আছিলে সেইটো সলাবলৈ বাধ্য হ'ল, সংশোধন কৰিবলৈ সন্মত হ'ল। কেনেকে সংশোধন কৰিলে? ব্ৰিটিছসকলে এই দলিতসকলক, হৰিজনসকলক পৃথক মণ্ডল নিদিলে, হিন্দু সমাজৰ সৈতে যুটীয়া নিৰ্বাচনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে। এতিয়া আমি যে কৈ আছো দলিতসকল, হৰিজনসকল কোনটো পৰ্যায়ৰ লোক? সেইখন সমাজৰ একেবাৰে নিম্ন পৰ্যায়ৰ লোক। এতিয়া বৰ্তমান সময়ত আমি যদি চাওঁ, চাফাই কাম কৰা এক শ্ৰেণীৰ লোক আছেনে নাই? চাফ চিকুণ কৰি গোটেই টাউনখন নগৰখন থাকে, সেই শ্ৰেণী মানুহ দলিত হৰিজন। এক সময়ত সেই শ্ৰেণী মানুহক মানুহে একেবাৰে হীন জ্ঞান কৰিছিলে, তেওঁলোকৰ অধিকাৰৰ কথা কোৱা মানুহ নাছিলে, তেওঁলোকক সকলোৱে বঞ্চিত কৰিছিলে সমাজৰ পিছপৰা শ্ৰেণী বুলি। কিন্তু একমাত্ৰ গান্ধীয়ে আছিলে যে তেওঁলোক সমাজৰ অংশ, তেওঁলোক পৃথক নহয়। আৰু এই ক্ষেত্ৰত ব্ৰিটিছেও এই সাম্প্ৰদায়িক বাটোৱাৰা আনি সেই শ্ৰেণীটোক একেবাৰে আঁতৰাই নিব খুজিছিলে মূল সমাজৰ সুঁতিৰ পৰা। গতিকে গান্ধীজীয়ে তাত বাধা দি শেষত পুনা চুক্তি কৰিলে। আৰু পুনা চুক্তিৰ জৰিয়তে দলিত হৰিজন সকলো শ্ৰেণীৰ লোকক হিন্দু সমাজৰ লগতে যুটীয়া নিৰ্বাচনী ব্যৱস্থা দাবী কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে কৈছে গান্ধীজীয়ে এই অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে নিজকে যুক্ত হৈ কৰিছিলে আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল। এইটো আহিব, হৰিজন সেৱক সংঘ গান্ধীজীয়ে কিয় প্ৰতিষ্ঠা কৰিলে? সমাজত যিটো অস্পৃশ্যতা আছিলে, যে এই নিম্ন শ্ৰেণীৰ লোকক লেই চেচে কৰা, তেওঁলোকৰ সৈতে মিলা মিছা নকৰা, তেওঁলোকক সমাজত স্থান নিদিয়া, তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰা, তেওঁলোক তলৰ শ্ৰেণী বুলি হীন জ্ঞান কৰা, এই আন্দোলনটোক গতি দিবলৈ গান্ধীজীয়ে হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা কৰে। আৰু এইটো হৈছিলে পুনে চুক্তিৰ পিছৰ কথা, হৰিজন সেৱক সংঘ। গতিকে আমাৰ সাম্প্ৰদায়িক যিটো বাটোৱাৰা আছিলে
এই সাম্প্ৰদায়িক বাটোৱাৰাত আলোচনা কৰিবলগীয়া গোটেই কথাখিনি আমি আলোচনা কৰিলোঁ। ইয়াত এটাও বস্তু বাকী থাকি যোৱা নাই। গতিকে ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আহিব পাৰে বিভিন্ন দৃষ্টিভংগীৰ যোগেদি। গতিকে তোমালোকে নিজেও চিন্তা কৰিব পৰাকে বস্তুটো এবাৰ লিখিব পাৰিব লাগিব। ইয়াত আমি কিছুমান প্ৰশ্নও